নমস্কাৰ, জয় গুৰুদেৱ দামোদৰ। আজি মহাপুৰুষ শ্ৰীমদ দেৱ দামোদৰ দেৱৰ প্ৰিয় তথা প্ৰপন্ন শিষ্য মহাপুৰুষ শ্ৰী শ্ৰী ভট্টদেৱৰ তিৰুভাৱ তিথি উপলক্ষে 387 মানে তিৰুভাৱ তিথি উপলক্ষে আমি ইয়াতে গুৰু প্ৰণাম কাৰ্যসূচীৰ আয়োজন কৰিছোঁ। আমি সকলোৱে জানো শ্ৰী শ্ৰী ভট্টদেৱ গোটেই অসম তথা ভাৰতবৰ্ষ বিশ্বৰ বুলি ক'লেও ভুল নহয় গদ্য সাহিত্যৰ জনক। ইংলেণ্ডৰ হোমাৰ আৰু লেটিমাৰৰ পিছতে তেখেতে গোটেই ভাৰতবৰ্ষৰ ভিতৰতে প্ৰথমজন গদ্য সাহিত্য জন্মদাতা। যি সময়ত ভাৰতবৰ্ষত ক'তোৱেই কথা সাহিত্য ৰচনা হোৱা নাছিলে, সেই সময়ত তেওঁ জটিলতকৈ জটিল সংস্কৃতৰ পৰা যি আমাৰ কথা সাহিত্য সৃষ্টি কৰিলে। কথা ভাগৱত, শ্ৰীমদ ভক্তি বিবেক, কথা ভাগৱত ইত্যাদি আমাৰ তেওঁ এই পুথিসমূহ তেওঁৰ গুৰু শ্ৰীমদ দেৱ দামোদৰ দেৱৰ মানে অনুগ্ৰহত, মানে তেওঁৰ অনুপ্ৰেৰণাত সৃষ্টি কৰিলে 16শ শতিকাতে। সেই সময়ত কিন্তু অসমখনক আমাৰ মানুহে ভালকৈ চিনিয়ে পোৱা নাছিল, কিন্তু তেখেতৰ গদ্য সাহিত্যৰ পৰা অসম যে এখন মানে বিদ্যান দেশ সেইটো কথা চবেই গম পাই গৈছে। সেইজনা মহাপুৰুষৰ আৰু যেতিয়া শ্ৰীমদ দেৱ দামোদৰ দেৱ আৰু ভট্টদেৱৰ পাটবাউসী সত্ৰত মিলন হৈছিল, সেই মিলনক বৈষ্ণৱ আৰু বিষ্ণু আৰু বৈষ্ণৱৰ মিলন বুলি কৈছিলে। অৰ্থাৎ শ্ৰীমদ দেৱ দামোদৰ দেৱক শ্ৰী বিষ্ণুৰ লগত তুলনা কৰিছিলে আৰু ভট্টদেৱ আছিলে বৈষ্ণৱ। আৰু সেই মিলনত তেতিয়া ভবাদ্ৰী শক্তিৰ উৎপত্তি হৈছিলে, যি ভবাদ্ৰী শক্তিৰ ফলত তাৰক ব্ৰহ্ম নামে এটা ভক্তিৰ উৎপত্তি হৈছিলে। গতিকে মহাপুৰুষ শ্ৰী শ্ৰী ভট্টদেৱৰ আজি এই তিৰুভাৱ তিথি উপলক্ষে আমি বজালী জিলাৰ হেলনাত সঠীয়া সত্ৰ, যি সময়ত এইখন সত্ৰ হাতী সত্ৰ আছিলে, 8টা হাতীৰ ওপৰত, কিন্তু গৰাখহনীয়া আৰু ভূমিকম্পৰ ফলত এই সত্ৰখন বিচ্ছিন্ন হৈছে। এতিয়া সঠীয়া সত্ৰ নাম দি এখন সৰুকে নিজৰ ঘৰতে তেওঁ বনাই ৰাখিছে। সেই সত্ৰত সত্ৰাধিকাৰ প্ৰভু তেখেতৰ বৰ্তমান 96 বছৰ। অহা মাঘৰ 1 তাৰিখৰ পৰা তেওঁ 97 বছৰত সোমাব। তেখেতক আমি গুৰু প্ৰণাম কাৰ্যসূচী এটা আৰম্ভ কৰিছোঁ, যি আমাৰ গুৰুজনাই সৃষ্টি কৰি থৈছিলে গুৰুসকলক কৰা গুৰু প্ৰণাম কাৰ্যসূচী। আজি এই উপলক্ষে এটা মানে শোভাযাত্ৰা উলিয়াইছে আমাৰ সত্ৰাধিকাৰ প্ৰভু। আমাৰ কেইগৰাকীমান আহিছে। আমাৰ আদি সত্ৰ পাটবাউসী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী ভাস্কৰ জ্যোতি গোস্বামীদেৱো আহিছে আৰু বিভিন্ন ঠাইৰ পৰাও আহিছে। প্ৰচেচনটো কৰি অনাৰ পিছত আমাৰ গুৰুসকলক আমি গুৰু প্ৰণাম কাৰ্যসূচী আৰম্ভ কৰিম। আজি আচলতে এইটো এটা খুব মানে এটা লেখত ল'বলগীয়া কাৰ্য। আমি ভাবিছোঁ আৰু বিচাৰিছোঁ অসমত যাতে এই কাৰ্যসূচীবিলাক আমাৰ গুৰুসকলক মানে অৰ্থাৎ সত্ৰাধিকাৰ, যাক আমি গুৰু বুলি প্ৰতিপন্ন কৰোঁ, সেই গুৰুসকলক আমাৰ মহাপুৰুষসকলৰ এই যি স্মৃতি ৰাখি থৈ গৈছে, এইবোৰ যাতে পুনৰুদ্ধাৰ কৰি আমাৰ অসমৰ সত্ৰসমূহত এইবোৰ প্ৰতিষ্ঠা কৰে আৰু আমাৰ সত্ৰাধিকাৰসকলক সন্মান সহকাৰে এই কাৰ্যবিলাক কৰি যায়। গোটেই অসমবাসীক মই মহাপুৰুষ শ্ৰীমদ দেৱ দামোদৰ সংঘৰ সদৌ মহিলা সংঘৰ মই অসমৰ মুখ্য অধ্যক্ষা হিচাপে মই সকলোকে অনুৰোধ জনাইছোঁ যাতে সকলোৱে এই কাৰ্যত আগবাঢ়ি আহে, অনুপ্ৰাণিত হয় আৰু আমাৰ সত্ৰাধিকাৰ গুৰুসকলক যাতে আমি সেৱা কাৰ্য কৰি যাব পাৰোঁ। এইখিনিয়ে মোৰ ক'বলগীয়া। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।